টেকন'লজিৰ জগতখন বহুতেই ধুনীয়া, কিন্তু তাত মাত্ৰ এটা বস্তুৱেই বহুত বেয়া লাগে, যিটো হৈছে নেকি মিছকনচেপশ্যন বা অসমীয়াত ক'ব গ'লে আমি ভুল ধাৰণা। মই যদি আমাৰ গোটেই দৈনন্দিন জীৱনত এটা বহুত গুৰুত্বপূৰ্ণ বস্তুৰ উদাহৰণ দিওঁ, যিটো হৈছে নেকি আমাৰ স্মাৰ্টফোনটো। আমাৰ স্মাৰ্টফোনটোৰ ক্ষেত্ৰতে আমাৰ মানুহবিলাকৰ ইমানবিলাক ভুল ধাৰণা আছে, যিখিনি নেকি আপুনি আজি গম পাই কিনে আচৰিত হৈ যাব। এই ভিডিঅ'টি শেষলৈকে চাই যাই থাকিব। এই ভিডিঅ'টি শেষলৈকে চাই যাই থাকিলে আপুনি গম পাব যে আমাৰ স্মাৰ্টফোনটোৰ বিষয়ে আমি কিমানখিনি বেয়া বা কিমানখিনি ভুল ধাৰণা মনত লৈ থাকোঁ। গতিকে আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। প্ৰথমতে যদি মই ক'ব যাওঁ, প্ৰথমতে আহি যায় আমাৰ স্মাৰ্টফোনৰ কেমেৰাৰ ওপৰত। বহুতে এনেকুৱাকৈ ভাবে যে আমাৰ মোবাইল ফোনটোৰ কেমেৰাটোৰ মেগাপিক্সেল যিমানেই বেছি হ'ব, সিমানে আমাৰ মোবাইল ফোনটোৰ ফটো কোৱালিটি ভাল হ'ব, বা মোবাইল ফোনটোত যিমানেই বেছি কেমেৰা থাকিব, সিমানে আমাৰ ফটো কোৱালিটিটো ভাল আহিব। কিন্তু এইটো একদম এটা ভুল ধাৰণা হয়, কিয়নো এখন ফটোৰ কোৱালিটিৰ ওপৰত মেগাপিক্সেলে একো কাম নকৰে। মেগাপিক্সেল থাকিলে হয় ফটোখনৰ ডিটেইল কেপচাৰ কৰে বা ফটোখনত কিমানখিনি ৰেজুলেশ্যন থাকিব, সেইখিনি বস্তু মেগাপিক্সেলৰখনৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু ফটো এখনৰ কোৱালিটি ডিপেণ্ড কৰে সেই কেমেৰাটোত কেনেকুৱা ধৰণৰ সেন্সৰ ইউজ কৰা হৈছে, সেন্সৰখনৰ সাইজটো কিমান ডাঙৰ, কেমেৰাটোৰ শাটাৰখন কিমান ধুনীয়া, বা কেনেকুৱা ধৰণৰ লেন্স তাতে ব্যৱহাৰ কৰিছে। গতিকে এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিহে আমাৰ এখন ফটোৰ কোৱালিটিটো ডিপেণ্ড কৰা হয়, কিন্তু আমাৰ মোবাইল ফোনৰ ফটো কোৱালিটিত মেগাপিক্সেলৰ ইমান একো প্ৰভাৱ নপৰে। বহুতে আকৌ এনেকুৱাকৈ ভাবে যে নিজৰ মোবাইলটোত যিকোনো এটা এপ ব্যৱহাৰ কৰি কিনে বা কেইটামান এপ চলোৱাৰ পিছত অলপমান সময়ৰ মূৰে মূৰে ৰিচেণ্ট টেবৰ পৰা এপকেইটা ডিলিট কৰি দিয়ে। ভাবে ৰিচেণ্ট টেবৰ পৰা ডিলিট কৰি দিয়াৰ পিছত মোবাইলটোৰ ৰেমটো খালী হৈ যাব, বা মোবাইলটো বঢ়িয়াকৈ স্পীড হৈ কিনে চলিব ধৰিব, বা মোবাইলৰ পাৰফৰ্মেঞ্চটো বাঢ়ি যাব। কিন্তু একচুৱেলি এই ৰিচেণ্ট টেবৰ পৰা ডিলিট কৰিলে মোবাইলটোৰ পাৰফৰ্মেঞ্চটো ভাল নহয়, মোবাইলটোৰ পাৰফৰ্মেঞ্চটো বেছি ল' হৈ যায়। কিহৰ কাৰণে কৈ আছোঁ মই, যেতিয়া আপোনালোকে এপ এটা অন কৰি কিনে ৰিচেণ্ট টেবত থৈ দিয়ে, মানে সেইটো এপটো প্ৰচেছৰৰ পৰা ৰেমত ছেভ হৈ আছে। কিন্তু যদি আপোনালোকে তাৰ পৰা আকৌ ডিলিট কৰি দিয়ে, মানে এপটো আপোনালোকৰ ৰেমৰ পৰা ডিলিট হৈ যাব। নেক্সট টাইম যেতিয়া আপোনালোকে আকৌ এপটো অন কৰিব, তেতিয়া আকৌ প্ৰচেছৰৰ পৰা ৰেমত লোড হ'ব লাগিব, তাৰ পাছতহে ৰেমে আকৌ এপটো অন কৰিব। গতিকে যদি আপোনালোকে দিনটোত অলপমান সময়ৰ মূৰে মূৰে কেইটামান এপ ব্যৱহাৰ কৰে, সেই এপকেইটা পৰাপক্ষত আপোনালোকে ৰিচেণ্ট টেবৰ পৰা ডিলিট নকৰিব। ৰিচেণ্ট টেবৰ পৰা ডিলিট নকৰিলে আপোনালোকে যেতিয়া আকৌ এপটো ছেকেণ্ড টাইম অন কৰিব, তেতিয়া ৰেমত যিহেতুকে এপটো অন হৈ আছে, গতিকে সেইখিনিৰ পৰা আকৌ লোড হ'ব ষ্টাৰ্ট কৰিব, ফলত আপোনালোকৰ মোবাইলৰ যিটো প্ৰচেছৰ মেইন ছিষ্টেমটোত প্ৰেছাৰ নাপায় আৰু মোবাইলটোৰ পাৰফৰ্মেঞ্চটো বেছি ভাল হৈ থাকিব। মোবাইলটোৰ ষ্ট'ৰেজটো ফুল হৈ যোৱাৰ লগে লগে কিছুমানে কি কৰে, বিভিন্ন ধৰণৰ এপবিলাকৰ কেটচি মেমৰি যিটো থাকে আমাৰ CACHE এনেকুৱা ধৰণৰ এটা অপশ্যন থাকে, কেটচি মেমৰি। চ' সেই কেটচি মেমৰিটো বহুতে ক্লিয়াৰ কৰি দিয়ে, তাৰ ফলত তেওঁলোকে ভাবে যে মোবাইলটোৰ ষ্ট'ৰেজটো খালী হৈ গ'ল, মানে মোবাইলটোৰ পাৰফৰ্মেঞ্চটো এতিয়া হাই হৈ যাব। কিন্তু একচুৱেলি কেটচি মেমৰিটো খালী কৰি দিয়াৰ লগে লগে মোবাইলটোৰ পাৰফৰ্মেঞ্চটো ভাল নহয়, মোবাইলটোৰ পাৰফৰ্মেঞ্চটো বেছি ল' হৈ যায়। কিহৰ কাৰণে, সেই কেটচি মেমৰিটোতো কি হৈ থাকে, যিবিলাক আমাৰ এপৰ ডাটাবিলাক থাকে, সেই ডাটাবিলাক ছেভ হৈ থাকে। আমি যে কেতিয়াবা ফেচবুক, ইনষ্টাগ্ৰাম খুলিলে ইণ্টাৰনেট নোহোৱাকৈ কিছুমান কেইখনমান ফটো লোড হয়, তাৰ পাছৰ পৰাহে আৰু নাহে। গতিকে এইবিলাক ফটো যে আহে, সেইবিলাক ফটো আমাৰ কেটচি মেমৰিত লোড হৈ থাকে। গতিকে লোড হৈ থাকিলে কি হয়, যেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ এপবিলাক অন কৰোঁ, কেটচি মেমৰিত যিবিলাক ছেভ হৈ থাকে, সেইবিলাক ডাইৰেক্টলি অন হয়। সেইবিলাক অন হ'বৰ কাৰণে আৰু প্ৰচেছৰটোৱে প্ৰেছাৰ নাপায়, ডাইৰেক্টলি অন হ'ব পাৰে। গতিকে পৰাপক্ষত আপোনালোকে কেটচি মেমৰিবিলাকো খালী নকৰিব। বহুতে আকৌ মোবাইলটো চাৰ্জ দিয়াৰ আগতে ফুল্লি ডিচাৰ্জ কৰি লয়। মানে এইটো টেকন'লজি আচলতে আগৰ পৰা চলি আহিছে, যে মোবাইল এটা ৰিচাৰ্জ কৰিবলৈ আগতে ফুল্লি ডিচাৰ্জ কৰি লয়, মানে 0% কৰি লয়, তাৰ পাছতহে আকৌ চাৰ্জত লগায়। কিহৰ কাৰণে, এই ছিষ্টেমটো আমাৰ আগৰ দিনত চলিছিল, যে আগৰ দিনৰ বেটেৰীবিলাক যিহেতু আগৰ ছিষ্টেমত বনোৱা আছিল, গতিকে সেই সময়ৰ বেটেৰীবিলাক ৰিচাৰ্জ কৰিবলৈ আগতে ফুল্লি ডিচাৰ্জ কৰি ল'ব লগা আছিল। কিন্তু বৰ্তমান সময়ত যিহেতুকে আমাৰ স্মাৰ্টফোনবিলাকত কিছুমান ভাল লিথিয়াম আয়ন বেটেৰী বুলি কওঁ আমি এইবিলাকক, চ' লিথিয়াম আয়ন বেটেৰী ইউজ কৰে, গতিকে এই বেটেৰীবিলাক ৰিচাৰ্জ কৰিবলৈ আকৌ ডিচাৰ্জ কৰিব নালাগে। গতিকে বহুতে বৰ্তমানলৈকে সেই ছিষ্টেমটোৰে চলি আহিছে, কিন্তু মই আজি কৈ দিলোঁ ভিডিঅ'ত যে বৰ্তমান সময়ৰ স্মাৰ্টফোনৰ যিবিলাক বেটেৰী আছে, এই স্মাৰ্টফোনৰ বেটেৰীবিলাক কিন্তু লিথিয়াম আয়ন বেটেৰী ব্যৱহাৰ কৰা হয়, যাৰ ফলত নেকি আপোনালোকে ৰিচাৰ্জ কৰিবলৈ আকৌ 0% কৰি ল'ব নালাগে। বহুতে ভাবে যে ৰাতিটো মোবাইলটো চাৰ্জ দি থৈ দিলে, মানে গোটেই ৰাতি যদি মই মোবাইলটো চাৰ্জত লগাই থৈ দিওঁ, তেতিয়া হয়তো আমাৰ মোবাইলটো জ্বলি যাব পাৰে বা ব্ৰাছ হৈ যাব পাৰে, বা মোবাইলৰ পাৰফৰ্মেঞ্চটো ল' হৈ যাব পাৰে, বেটাৰীৰ হেল্থটো বেয়া হৈ যাব পাৰে। বৰ্তমান সময়ত যিহেতুকে আমি স্মাৰ্টফোন চলাই আছোঁ, গতিকে স্মাৰ্টফোন নামটোৱে স্মাৰ্ট, গতিকে আমাৰ স্মাৰ্টফোনটোত কিছুমান বিল্ট ইন স্মাৰ্ট ফিচাৰ্ছ থাকে, যিবিলাক ফিচাৰ্ছৰ সহায়ত এই মোবাইলটোৱে 100% লোৱাৰ পাছত আৰু সেই অভাৰ চাৰ্জখিনি কেতিয়াও নলয়। কাৰেণ্টটো পাছ হৈ থাকে, কিন্তু কেতিয়াও সেই চাৰ্জখিনি নলয়। গতিকে আপোনালোকে যদি ভয় কৰি আছিল যে 100% হোৱাৰ পিছত গোটেই ৰাতি লগাই থৈ দিলে মোবাইলটো ব্ৰাছ হৈ যাব নেকি, সেইবিলাক একো ধৰণৰ নহয়। বাই চান্স কেতিয়াবা হ'ব পাৰে, কিন্তু হোৱাৰ চান্সটো বহুত মিনিমাম। বহুতে আকৌ মোবাইলটোৰ ষ্ট'ৰেজ ফুল হৈ গৈছে বুলি প্লে ষ্ট'ৰৰ পৰা কিছুমান ক্লিনিং এপ, অৰ্থাৎ কিছুমান মোবাইলটো ষ্ট'ৰেজটো খালী কৰিবৰ কাৰণে ক্লিন মাষ্টাৰে হওক, এনেকুৱা ধৰণৰ কিছুমান ক্লিন কৰা এপবিলাক আনি কেনে মোবাইলটো ক্লিন কৰে। কিন্তু এইবিলাকৰ ফলত তেওঁলোকে ভাবে যে মোৰ মোবাইলটোৰ পাৰফৰ্মেঞ্চটো বাঢ়ি যাব,
কিন্তু এইবিলাকে ক্লিন কৰিলে সেইবিলাকৰ পাৰফৰ্মেঞ্চ বাঢ়ি নাযায়, অথচ কেতিয়াবা আমাৰ মোবাইলটো বেয়া হ'ব পাৰে। কিহৰ কাৰণে কৈ আছোঁ, কাৰণ এইবিলাক এপে কেতিয়াবা কি কৰে, তেওঁলোকে আমাৰ মোবাইলৰ কিছুমান এচেঞ্চিয়েল ফিচাৰ্ছ মানে কিছুমান লাগতিয়াল ফিচাৰ্ছবিলাকো তেওঁলোকে কি কৰি দিয়ে, ডিলিট কৰি দিয়ে এই কিছুমান এপবিলাকে। গতিকে পৰাপক্ষত আপোনালোকে এনেকুৱা ধৰণৰ থাৰ্ড পাৰ্টি ক্লিনাৰ এপবিলাক ব্যৱহাৰ নকৰিব। আমাৰ মোবাইলত কিছুমান বিল্ট ইন এপছ আহে লগতে, চ' সেইবিলাক এপেৰে ক্লিন কৰি থাকিলে আপোনালোকৰ একো নহয়, কিন্তু পৰাপক্ষত আপোনালোকে বেলেগ ৱেবছাইটৰ পৰা বা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি কিনে সেইবিলাক এপেৰে মোবাইলটো ক্লিন নকৰিব। গতিকে এইবিলাকে আছিল আমাৰ স্মাৰ্টফোনৰ লগত চলি অহা কিছুমান ভুল ধাৰণা, বা আমি আমাৰ মোবাইল ফোনটোক লৈ ধৰি থকা কিছুমান মানে মিসকনচেপশ্যন। গতিকে আজিৰ ভিডিঅ'টি চাই আপুনি যদি কিবা অকণমান হ'লেও আচৰিত হ'ল বা কিবা অকণমান হ'লেও নতুন কথা শিকিলে, তেনেহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব, লগতে চেনেলটি যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। টিল দেন টাটা বাই বাই, জয় অসম।